চৰকাৰে এটি কলি দুটি পাত ডুমডুমাৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই শুভাৰম্ভ কৰিছে। আমি ডিকৰাই চাহ বাগিচাত উপস্থিত থাকি আমি চাহ মজদুৰ ভাই ভনীসকলক লৈ তেখেতৰ মুকলি অনুষ্ঠান আমি ডিজিটেল প্ৰক্ৰিয়াৰ জৰিয়তে উপভোগ কৰিলোঁ, বক্তব্য শুনিলোঁ আৰু আমাৰো কথাবিলাক চৰকাৰক আমাৰ মজদুৰ ভাই ভনীসকলক ক'লোঁ। 200 বছৰ পাৰ কৰা উপলক্ষে যি স্বীকৃতি মৰ্যাদা চৰকাৰৰ ফালৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ ফালৰ পৰা দিছে, এনেধৰণৰ পদক্ষেপ আগতে আচলতে কোনেও চাহ জনগোষ্ঠীৰ মানুহক সন্মান মৰ্যাদা ৰক্ষা কৰিবৰ কাৰণে এনেধৰণৰ চিন্তা পৰিকল্পনা কৰা নাছিল। গতিকে আজি ঐতিহাসিক দিন, সকলোৱে আনন্দ ফূৰ্তি কৰিছে। 5,000 টকাকৈ আমাৰ এই ডিকৰাইত আজি আমি 3,400 আমাৰ 46 গৰাকীক আমি দিবলৈ সক্ষম হৈছোঁ। চেক বিতৰণ আমি কৰিছোঁ ইতিমধ্যে আৰু বাকী ৰাস্তা পদূলি, চিকিৎসা ব্যৱস্থা, শিক্ষা ব্যৱস্থা, তেওঁলোকৰ সাংস্কৃতিক ব্যৱস্থা, তেওঁলোকৰ ল'ৰা ছোৱালীৰ চাকৰি বাকৰিৰ কাৰণে সংৰক্ষণ, গোটেই কথাখিনি তেওঁলোকে অৱগত হৈছে। গতিকে পিছপৰা জনগোষ্ঠীটোক আগুৱাই নিবৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে, সকলো চাহ জনগোষ্ঠী আদিবাসী লোক তেওঁলোক সন্তুষ্টি প্ৰকাশ কৰিছে, আনন্দিত হৈছে। ময়ো তেওঁলোকৰ লগত আজি একেলগে আনন্দিত হৈছোঁ আৰু তেওঁলোকৰ প্ৰতি মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। জনপ্ৰতিনিধি হিচাপে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ হৈ সকলো দিশতে তেওঁলোকৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আমি কাম কৰি যাম। তেওঁলোকক কেতিয়াও আমি পিছ পৰি থাকিবলৈ নিদিওঁ। আমি তেওঁলোকৰ মাটিৰ অধিকাৰ, তেওঁলোকৰ শিক্ষাৰ অধিকাৰ, চিকিৎসা সেৱাৰ অধিকাৰ, সাংস্কৃতিক অধিকাৰ, সকলো অধিকাৰ তেওঁলোকক দি তেওঁলোকে মৌলিক অধিকাৰসমূহ লাভ কৰি যাতে আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে সকলো কাম আমি তেওঁলোকক কৰিম আৰু তেওঁলোকৰ সহযোগিতা আমি বিচাৰিছোঁ। ডাঙৰীয়াই ঘোষণা কৰিছে, ঝুমুৰ অকল গুৱাহাটীত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সন্মুখত প্ৰদৰ্শন কৰি বিশ্ব অভিলেখ সৃষ্টি কৰিছে, এইবাৰ দিল্লীৰ কাৰণে সাজু হ'বলৈ জনাইছে। আমাৰ এই অঞ্চলৰ পৰাও গৈছিলে আগতে আৰু দিল্লীলৈও এই অঞ্চলৰ পৰা যাব, তাৰ কাৰণে তেওঁলোকক মই সাজু হ'বৰ কাৰণে আহ্বান জনাইছোঁ। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটি কলি দুটি পাত নামেৰে এটা অভিলাষী আঁচনিৰে অসমত থকা প্ৰায় 6 লাখৰো অধিক চাহ জনগোষ্ঠীৰ চাহ বাগিচাসমূহত কাম কৰা শ্ৰমিক আৰু কৰ্মচাৰীলৈ 5,000কৈ এককালীন সাহায্যৰ এটা সাহায্য আগবঢ়াইছে। আৰু তাৰ অংশ হিচাপে আজি ডিকৰাই চাহ বাগিচা, মনাই চাহ বাগিচা, এক্সটেনশ্যন চাহ বাগিচা, ডিপ্লুঙা চাহ বাগিচা, এলাহাটিঙা চাহ বাগিচা আৰু ব্যক্তিগত খণ্ডত থকা তেজালপতি চাহ বাগিচাৰ প্ৰায় 3,494 গৰাকী হিতাধিকাৰীয়ে আজি নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়াটো মুখ্য অতিথি হিচাপে উপস্থিত আছিল আৰু তেখেতৰ জৰিয়তে ইয়াতে এই চেকসমূহ বিতৰণ কৰা হৈছে। ই এক সুদূৰ প্ৰসাৰী পৰিকল্পনা আৰু ইয়াৰ জৰিয়তে এটা এই চাহ মজদুৰ কৰ্মচাৰীসকলৰ কাৰণে এটা আৰ্থিক সকাহ, ইয়াৰ জৰিয়তে যথেষ্ট উপকৃত হ'ব। আৰু 200 বছৰীয়া যি চাহ উদ্যোগৰ স্বীকৃতিস্বৰূপে যিসকল শ্ৰমিকৰ তেজ আছে, কঠোৰ পৰিশ্ৰমৰ মাজেৰে তেখেতসকলে এই উদ্যোগটোক জীয়াই ৰখাৰ কাৰণে প্ৰচেষ্টা চলাইছে আৰু তাৰ স্বীকৃতি হিচাপে আজি অসম চৰকাৰে স্বীকৃতি দিলে আৰু আমি নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়ৰ উপস্থিতিত তেখেতৰ জৰিয়তে এই 3,494 গৰাকী হিতাধিকাৰীক আজি তেখেতে চেক আনুষ্ঠানিকভাৱে আজি ডিকৰাই খেলপথাৰত বিতৰণ কৰিলে। ই যথেষ্টখিনি আৰ্থিকভাৱে দুৰ্বল লোকসকলক এটা আৰ্থিক সকাহ দিব আৰু ই এটা আনুষ্ঠানিক স্বীকৃতিও অসম চৰকাৰখনে প্ৰদান কৰিলে। তাৰ কাৰণে আমি সকলো আনন্দিত আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক মাননীয় পদ্ম হাজৰিকা ডাঙৰীয়াক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।